নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ যিদিনাই অসমলৈ কাহ আহিব আৰু সেইদিনাই দিয়া হ'ব অসম বন্ধ পুনৰবাৰ অসম বন্ধ দিয়াৰ ভাবুকি দিছে হুংকাৰ দিছে এতিয়া বিৰোধী ঐক্য মঞ্চই কিয়নো কাহ আহিব বুলি আলোচনা চলি থকাৰ মাজতে আজিৰ দিনটোত ৰাজ্যৰ 16টাকৈ বিৰোধী ৰাজনৈতিক দল সংগঠন একগোট হৈছে বৈঠকত মিলিত হৈছে আৰু সেই বৈঠকতেই বিৰোধী ৰাজনৈতিক দল সংগঠনে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে যিদিনাৰ পৰাই অসমত কাহ আহিব আৰু সেইদিনাৰ পৰাই অসমত জংগী আন্দোলন গঢ়ি তোলা হ'ব আৰু সকলো লোকক ৰাজ্যবাসীক ৰাজপথলৈ ওলাই আহিবৰ বাবে আহ্বান জনাইছে আৰু সেই দিনটোৰ পৰাই দিয়া হ'ব অসম বন্ধ এই হুংকাৰ দিছে এতিয়া বিৰোধী ৰাজনৈতিক দল সংগঠনে আমি জনাইছোঁ এটা ডাঙৰ খবৰ যে অসম আৰু অসমীয়াই কেতিয়াও কাম মানি নলয় এই কথা উল্লেখ কৰিছে বিৰোধী ৰাজনৈতিক দল সংগঠনে কাহ আহিলে সমগ্ৰ ৰাজ্যত হ'ব তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী কাহ কাৰ্যকৰী হোৱাৰ দিনটোৰ পৰাই গঢ়ি তোলা হ'ব প্ৰতিবাদ আৰু কোনোপধ্যে ৰাজ্যত কাহ কাৰ্যকৰী হ'বলৈ নিদিয়াৰ হুংকাৰ দিছে বিৰোধী ঐক্য মঞ্চই ৰাজ্যৰ 16টা বিৰোধী দলে কাহ সন্দৰ্ভত মিলিত হয় এক জৰুৰী বৈঠকত আৰু বৈঠকত উপস্থিত থাকে ভূপেন বৰা লুৰিণজ্যোতি গগৈ অখিল গগৈ আৰু ৰিপুণ বৰা অসম আৰু অসমীয়াই কেতিয়াও কাহ মানি নলয় বুলি হুংকাৰ প্ৰদান কৰিছে এটা ডাঙৰ খবৰ কাহ আহিলেই সমগ্ৰ ৰাজ্যত হ'ব তীব্ৰ আন্দোলন এই হুংকাৰ দিছে কাহ কাৰ্যকৰী হোৱাৰ দিনটোৰ পৰাই গঢ়ি তোলা হ'ব গণ সংগ্ৰাম কাহৰ বিৰুদ্ধে জৰুৰী বৈঠক বিৰোধী ঐক্য মঞ্চৰ আৰু অসম বন্ধ দিয়া হ'ব বুলি উল্লেখ কৰিছে কোনোপধ্যে ৰাজ্যত কাহ কাৰ্যকৰী হ'বলৈ নিদিয়াৰ হুংকাৰ দিছে এতিয়া বিৰোধী ঐক্য মঞ্চই পুনৰবাৰ উল্লেখ কৰিছোঁ কাক লৈ আজিৰ দিনটোত বিৰোধী ঐক্য মঞ্চৰ 16টাকৈ ৰাজনৈতিক দল সংগঠনৰ এখন বৈঠক আৰু সেই বৈঠকত মিলিত হৈছে বহুকেইটা ৰাজনৈতিক দল সংগঠন আৰু তাতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অসম আৰু অসমীয়াই কেতিয়াও কাহ মানি নলয় আৰু অসমত যিদিনাই কাহ আহিব সেইদিনাই অসম বন্ধ সৰ্বাত্মক বন্ধ ঘোষণা কৰা হ'ব আৰু এতিয়াই সেই ঘোষণা কৰিছোঁ বুলি উল্লেখ কৰিছে বিৰোধী ঐক্য মঞ্চই আৰু অসমত অসম বন্ধ দিয়া হ'ব আৰু সমান্তৰালকৈ আন তীব্ৰ জংগী প্ৰতিবাদী কাৰ্যসূচী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া বিৰোধী ঐক্য মঞ্চই আৰু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীক এতিয়া ডিজিপি গৰাকীয়ে বিশেষ নিৰ্দেশনা দিছে সকলোৰে ছুটি বাতিল কৰা 10 মাৰ্চ পৰ্যন্ত সকলো আৰক্ষীৰ ছুটি বাতিল কৰা হৈছে সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আন এটা ফুল প্লেট এই মুহূৰ্তত আমি লৈ অহাৰ চেষ্টা কৰিম আমি মন্তব্য শুনাম বিৰোধী ঐক্য মঞ্চ কিন্তু তাৰ পূৰ্বে আন এটা ফুল প্লেট কিছু তথ্য লৈ অহাৰ চেষ্টা কৰিম আমি জনাইছোঁ এটা ডাঙৰ খবৰ অসম আৰু অসমীয়া কেতিয়াও কাহ মানি নলয় বুলি কৈছে কিন্তু তাৰ মাজতে আন এক তথ্য যে অসমত শীঘ্ৰেই বলবৎ হ'ব কাহ আৰু এই সন্দৰ্ভত এতিয়া কাক লৈ সাজু হৈছে যেহেতু অসম আৰক্ষীয়ে প্ৰতিবাদকাৰীক ৰুধিবৰ বাবে সাজু হৈছে দল সংগঠনৰ প্ৰতিবাদ ৰুধিবলৈ সাজু হৈছে অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিখন থানালৈ তাৎক্ষণিক নিৰ্দেশনা প্ৰদান কৰা হৈছে 10 মাৰ্চ পৰ্যন্ত সকলো আৰক্ষীৰ ছুটি বাতিল কৰা হৈছে কাহ বলবৎ নোহোৱালৈকে বাতিল কৰা হৈছে সকলোবোৰৰে ছুটি আৰু কৰ্তব্যত যদি সুৰুঙা পালেই সন্মুখীন হ'ব বিভাগীয় শাস্তিৰ ৰাজ্যৰ আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দেশনা ডিজিপি গৰাকীৰ আৰু অসমত যেহেতু শীঘ্ৰেই বলবৎ হ'ব কাহ কেন্দ্ৰীয় চৰকাৰে ইংগিত বহন কৰিছে আৰু কাক লৈ এতিয়া সাজু হৈছে অসম আৰক্ষী পুনৰবাৰ উল্লেখ কৰিছোঁ দল সংগঠনৰ প্ৰতিবাদ ৰুধিবলৈ সাজু হৈছে অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিখন থানালৈ তাৎক্ষণিক নিৰ্দেশনা প্ৰদান কৰা হৈছে 10 মাৰ্চ পৰ্যন্ত সকলো আৰক্ষীৰ ছুটি বাতিল কৰা হৈছে আৰু কাহ বলবৎ নোহোৱালৈকে বাতিল কৰা হৈছে সকলো আৰক্ষীৰে ছুটি আৰু কৰ্তব্যত যদি সুৰুঙা পায় তেতিয়াই সন্মুখীন হ'ব বিভাগীয় শাস্তি আৰু ৰাজ্যৰ আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা দিছে ডিজিপি গৰাকীয়ে অৰ্থাৎ দল সংগঠনৰ প্ৰতিবাদ ৰোধ কৰিবৰ বাবে হস্তম হৈছে সাজু হৈ আছে অসম আৰক্ষী কিন্তু তাৰ মাজতে বিৰোধী ৰাজনৈতিক দল সংগঠনৰ পৰা হুংকাৰ দিয়া হৈছে যে অসমত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হ'ব অসম বন্ধ সৰ্বাত্মক বন্ধ ঘোষণা কৰা হ'ব কাহ আহিলে সেইটো দিনৰ পৰাই জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ভাবুকি দিছে আৰু তাৰ মাজতে আৰক্ষী এনেদৰে এতিয়া সাজু হৈ আছে এই মুহূৰ্তত বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি মন্তব্য আছে আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম কাহ বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক 16-19 দুয়োখনৰ তেওঁলোকে বলবৎ কৰাৰ যি প্ৰচেষ্টা বিজেপি দলে হাতত লৈছিল সেই সময়ৰ পৰাই অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে ইয়াক শক্তিশালী ৰূপত বিৰোধিতা কৰি আহিছে কেইবাটাও কথাৰ কাৰণে প্ৰথম এই আইনখন সংবিধান বিৰোধী অসম বিৰোধী প্ৰথমটো হ'ল অসম বিৰোধী অসমৰ ভৱিষ্যতৰ ভাষা কৃষ্টি সংস্কৃতি ৰাজনৈতিক অধিকাৰ আমাৰ সামাজিক ভৱিষ্যত সকলো নিশেষ কৰিব পৰা সকলো ধৰণৰ শক্তি এইখন আইনত আছে গতিকে আমি অসমৰ ৰাইজে ইয়াৰ শক্তিশালী ৰূপত বিৰোধিতা কৰিছোঁ সংবিধান বিৰোধী অতি সাম্প্ৰদায়িক এখন আইন যিখনে ভাৰতবৰ্ষৰ মানুহৰ মাজত ঘৃণা সাম্প্ৰদায়িকতা
বিভাজনৰ শক্তিশালী বীজ ৰোপণ কৰিব পাৰে। গতিকে আমি অসমৰ জনগণ, উত্তৰ পূৰ্বাঞ্চলৰ জনগণ আমি স্পষ্ট যে এইখন আইন কোনো কাৰণতে কেতিয়াও গ্ৰহণ কৰা নাই, নকৰোঁ। সংখ্যাৰ লেখেৰে তেওঁলোকে এখন জাপি দিছে। সংখ্যা আছে কাৰণে অহংকাৰত মত্ত হৈ দেশৰ গণতন্ত্ৰৰ সাংবিধানিক কাঠামো, সংবিধানৰ স্থিতি, শক্তি, সংবিধানৰ চৰিত্ৰ সকলোকে বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে এই আইনখন জাপি দিব খুজিছে আৰু অসমৰ মানুহকো তেওঁলোকে এক ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিব খুজিছে। গতিকে আমাৰ স্পষ্ট দৃষ্টিভংগী যে আমি এই আইনখন বিৰোধিতা কৰিছোঁ আৰু কৰিম। আৰু কাইলৈ আমি ইতিমধ্যে কৈছে, আমাৰ সভাপতি ডাঙৰীয়াই কৈছে, কাইলৈ আমি দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি আমাৰ বিৰোধী ঐক্য মঞ্চ সকলো ৰাজনৈতিক দলৰ ফালৰ পৰা আমাৰ স্পষ্ট ৰূপত আমি কৈ দিম যে আমি কোনো কাৰণতে এখন মানিব নোৱাৰোঁ, গ্ৰহণ কৰিব নোৱাৰোঁ, এখন বন্ধ কৰিব লাগে, অসমত ইমপ্লিমেণ্ট কৰিব নোৱাৰে, ভাৰতবৰ্ষত ইমপ্লিমেণ্ট কৰিব নালাগে। দ্বিতীয় কথাটো হ'ল আমি আজিৰ সভাই আমি আৰু এটা প্ৰস্তাৱ আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। সেইটো হ'ল যে আমি সভাই আজি সৰ্বসন্মতভাৱে এই আইনখনৰ আমি সকলোৱে তীব্ৰ বিৰোধিতা কৰোঁ। এইটো ৰাজহুৱাকৈ পুনৰবাৰ আমি ব্যক্ত কৰিছোঁ আমাৰ প্ৰস্তাৱ। দ্বিতীয় হ'ল আমি কাইলৈ স্মাৰক পত্ৰ প্ৰদান কৰিম। তৃতীয়, আমি যিদিনাখনেই তেওঁলোকে আমাৰ ইয়াত ইমপ্লিমেণ্ট কৰিবলৈ প্ৰচেষ্টা হাতত ল'ব, আৰম্ভ কৰিব, সেই দিনটোতেই, এই দিনটোৰ পৰাই অসমৰ ৰাইজক, জনগণক লৈ একত্ৰিত কৰি আমি ব্যাপক আন্দোলন, গণসংগ্ৰামৰ আমি আৰম্ভণি কৰিম। পিছৰ দিনটোত ভয়াৱহ ৰূপত, ব্যাপক ৰূপত যিদিনাখন গ্ৰহণ কৰিব সেইদিনাখনো হ'ব, তাৰ পিছদিনাখনৰ পৰাই ব্যাপক ৰূপত, সৰ্বাত্মক ৰূপত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। তাৰ লগে লগে আমি আজি এই সভাই সমগ্ৰ অসমৰ প্ৰতিটো দল, সংগঠন, জাতীয় অনুষ্ঠান, প্ৰতিষ্ঠান, বুদ্ধিজীৱী, সাংবাদিক বন্ধুসকল, নাগৰিক সমাজ, ৰাইজ সকলোকে আহ্বান জনাইছোঁ। ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, কৃষক, শ্ৰমিক সকলোকে, সাংস্কৃতিক দল, কৰ্মকৰ্তা, সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা সংগঠক, ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হৈ থকা সংগঠক সকলোকে আহ্বান জনাইছোঁ। অসম বিৰোধী, অসমৰ জাতীয় জীৱনৰ প্ৰতি অতি ভয়াৱহ এইখন আইনৰ বিৰুদ্ধে আহক, মাৰ বান্ধি থিয় হওক, সকলোৱে ঐক্যবদ্ধভাৱে সংবিধান বিৰোধী, অসমৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিব পৰা, আমাৰ মাটি, ভেটি, ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ ৰাজনৈতিক অধিকাৰ নিষেধ কৰিব পৰা এই আইনৰ বিৰুদ্ধে সকলোৱে মাত মাতিম। আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ। যিটো দিন গৃহীত হ'ব, যিদিনাখন তেওঁলোকে ইমপ্লিমেণ্ট কৰিব, সেই দিনটোততো কাৰ্যসূচী হ'বই। পিছদিনাখন আমি এটা সৰ্বাত্মক বন্ধৰ কাৰ্যসূচী আজিয়ে ঘোষণা কৰিছোঁ পৰৱৰ্তী দিনটোত। তাৰ পৰৱৰ্তী দিনত আমি ছেক্ৰেটেৰিয়েট, সচিবালয়, আমি সকলো ৰাজনৈতিক দল ঐক্যবদ্ধভাৱে জনতাক লগত লৈ ঘেৰাও কাৰ্যসূচী এটা আমি ঘোষণা কৰিছোঁ। আৰম্ভণিৰে পৰা বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক 16-19 দুয়োখনৰ তেওঁলোকে বলবৎ কৰাৰ যি প্ৰচেষ্টা বিজেপি দলে হাতত লৈছিল, সেই সময়ৰ পৰাই অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে ইয়াক শক্তিশালী ৰূপত বিৰোধিতা কৰি আহিছে কেইবাটাও কথাৰ কাৰণে। প্ৰথম, এই আইনখন সংবিধান বিৰোধী, অসম বিৰোধী। প্ৰথমটো হ'ল অসম বিৰোধী, অসমৰ ভৱিষ্যতৰ ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক অধিকাৰ, আমাৰ সামাজিক ভৱিষ্যত সকলো নিষেধ কৰিব পৰা সকলো ধৰণৰ শক্তি এইখন আইনত আছে। গতিকে আমি অসমৰ ৰাইজে ইয়াৰ শক্তিশালী ৰূপত বিৰোধিতা কৰিছোঁ। সংবিধান বিৰোধী, অতি সাম্প্ৰদায়িক এখন আইন, যিখনে ভাৰতবৰ্ষৰ মানুহৰ মাজত ঘৃণা, সাম্প্ৰদায়িকতা, বিভাজনৰ শক্তিশালী বীজ ৰোপণ কৰিব পাৰে। গতিকে আমি অসমৰ জনগণ, উত্তৰ পূৰ্বাঞ্চলৰ জনগণ আমি স্পষ্ট যে এইখন আইন কোনো কাৰণতে কেতিয়াও গ্ৰহণ কৰা নাই, নকৰোঁ। সংখ্যাৰ লেখেৰে তেওঁলোকে এখন জাপি দিছে। সংখ্যা আছে কাৰণে অহংকাৰত মত্ত হৈ দেশৰ গণতন্ত্ৰৰ সাংবিধানিক কাঠামো, সংবিধানৰ স্থিতি, শক্তি, সংবিধানৰ চৰিত্ৰ সকলোকে বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে এই আইনখন জাপি দিব খুজিছে আৰু অসমৰ মানুহকো তেওঁলোকে এক ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিব খুজিছে। গতিকে আমাৰ স্পষ্ট দৃষ্টিভংগী যে আমি এই আইনখন বিৰোধিতা কৰিছোঁ আৰু কৰিম। আৰু কাইলৈ আমি ইতিমধ্যে কৈছে, আমাৰ সভাপতি ডাঙৰীয়াই কৈছে, কাইলৈ আমি দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি আমাৰ বিৰোধী ঐক্য মঞ্চ সকলো ৰাজনৈতিক দলৰ ফালৰ পৰা আমাৰ স্পষ্ট ৰূপত আমি কৈ দিম যে আমি কোনো কাৰণতে এখন মানিব নোৱাৰোঁ, গ্ৰহণ কৰিব নোৱাৰোঁ, এখন বন্ধ কৰিব লাগে, অসমত ইমপ্লিমেণ্ট কৰিব নোৱাৰে, ভাৰতবৰ্ষত ইমপ্লিমেণ্ট কৰিব নালাগে। দ্বিতীয় কথাটো হ'ল আমি আজিৰ সভাই আমি আৰু এটা প্ৰস্তাৱ আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। সেইটো হ'ল যে আমি সভাই আজি সৰ্বসন্মতভাৱে এই আইনখনৰ আমি সকলোৱে তীব্ৰ বিৰোধিতা কৰোঁ। এইটো ৰাজহুৱাকৈ পুনৰবাৰ আমি ব্যক্ত কৰিছোঁ আমাৰ প্ৰস্তাৱ। দ্বিতীয় হ'ল আমি কাইলৈ স্মাৰক পত্ৰ প্ৰদান কৰিম। তৃতীয়,
আমি কা যিদিনাখনেই তেওঁলোকে আমাৰ ইয়াত ইমপ্লিমেণ্ট কৰিবলৈ প্ৰচেষ্টা হাতত ল'ব আৰম্ভ কৰিব, সেই দিনটোতেই এই দিনটোৰ পৰাই অসমৰ ৰাইজক জনগণক লৈ একত্ৰিত কৰি আমি ব্যাপক আন্দোলন গণসংগ্ৰামৰ আমি আৰম্ভণি কৰিম। পিছৰ দিনটোত